ডিব্ৰুগড় জিলাত 22খন জিলা পৰিষদ, 7খন আঞ্চলিক পঞ্চায়ত আৰু 93খন গাঁও পঞ্চায়তৰ অন্তৰ্গত 930টা ৱাৰ্ডৰ সদস্য পদৰ বাবে 2 মে'ৰ দিনা ভোটগ্ৰহণ সম্পন্ন হয়। ডিব্ৰুগড় জিলাত 22খন জিলা পৰিষদৰ বাবে মুঠ 50গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে 3গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। একেদৰে 7খন আঞ্চলিক পঞ্চায়তৰ 93 সদস্য পদৰ বাবে মুঠ 206গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে ইতিমধ্যে 10গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ডৰ সদস্য পদৰ বাবে 2147গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে 103গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে। পঞ্চায়ত নিৰ্বাচন 2025ৰ ডিব্ৰুগড় জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 8,71,975গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 4,25,756গৰাকী, মহিলা ভোটাৰৰ সংখ্যা হৈছে 4,46,207গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 12গৰাকী। 1165টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰে 62টা ভোটগ্ৰহণ কেন্দ্ৰত কেৱল মহিলা বিষয়াৰ দ্বাৰা পঞ্চায়তত 52গৰাকী ছেক্টৰ বিষয়া, 22গৰাকী জোনেল নিয়োগ বিষয়া আৰু 4,660গৰাকী পুলিং বিষয়া। আজি এই পঞ্চায়তী নিৰ্বাচনত আজি মই সোণালী সংঘত মই নিজে আহি আজি ভোট দিলোঁ সপৰিয়ালে। এই নিৰ্বাচনে আমি এটা ব্যৱস্থাৰে গম পাইছোঁ যে আমি প্ৰায় 85 to 90% চিটত অসমত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে চৰকাৰ পঞ্চায়তী ৰাজ চৰকাৰ গঠন কৰিব। কাৰণ ইয়াত এটা কথা আছে, চব ইয়াত মানুহে আজিৰ ডেটত অতি প্ৰাসংগিকতাটো হ'ল ডেভেলপমেণ্ট। যদি ডেভেলপমেণ্ট আপুনি নকৰে তেতিয়াহ'লে মানুহে কেতিয়াও আপোনাক সঁহাৰি নিদিয়ে। কিন্তু এতিয়া আমাৰ যিবিলাক ডেভেলপ হৈছে, আপুনি চাব এজন মানুহ যেতিয়া আহে ঘৰৰ পৰা ভোটদান কৰিবলৈ, তেওঁ মাইণ্ডছেটটোত কেনেকুৱা হয়। মাইণ্ডছেটটোত আহি থাকোঁতে তেওঁ যেতিয়া ধুনীয়া ৰাস্তা এটা দি খোজকাঢ়ি যদি আহে, ধুনীয়া ৰাস্তা এটা দি আহিলে, এটা ড্ৰেইন এটা হৈ আছে, ৰাস্তা হৈছে, লাইটৰ তাঁৰবিলাক ধুনীয়াকৈ লগাইছে, এই যে চৰকাৰৰ লগত ব্যৱস্থাত আমাৰ যিটো ৰাইজ জড়িত হৈ থাকে, সেই ব্যৱস্থাটোত যেতিয়া সন্তুষ্ট প্ৰকাশ কৰিব, তেতিয়াই সেই শাসকীয় দলটোৰ প্ৰতি ৰাইজে তেওঁলোকৰ আস্থাৰ পাছত তেওঁলোক কৰিব। 1,11,000 ভোটাৰ এইবাৰ ভোটদান কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে অহা 26ৰ নিৰ্বাচনৰ আধা ভোট পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰা, আধা 50%, 1,11,000, 2 লাখ কিমান ভোট আছে ডিব্ৰুগড় সমষ্টিত। আধা ভোটৰ পৰা আপুনি গম পাই যাব যে এইবাৰ 26ৰ নিৰ্বাচনত আমাৰ ব্যৱস্থাটো কোনফালে গতি কৰিব, কিমান ছেটিছফেক্টৰী হ'ব, কিমান ডিছছেটিছফেক্টৰী হ'ব, গোটেই কথাটো গম পাই যাব। সেইকাৰণে আপোনাক কৈছোঁ যে আগন্তুক দিনত আমাৰ এই নিৰ্বাচনৰ ব্যৱস্থাৰে অহা 290 দিনৰ পাছত আমি আকৌ এই সোণালী সংঘতে ভোট দিবলৈ আহিব লাগিব আৰু আপোনালোকেও আমাক ইয়াত প্ৰশ্ন কৰিবলৈ আহিব লাগিব। সেইকাৰণে এইটোৱে আমাৰ কাৰণে এটা ডাঙৰ টেষ্ট পৰীক্ষা। টেষ্টত যদি আপুনি অংকত 99 পায়, তেতিয়াহ'লে ফাইনেলত আপুনি ডেফিনেটলি 100 পাব। সঁচাকৈ খুব আজি ভাল লাগিছে, যিহেতু আজি আমাৰ দুলেকাকতি গাঁও পঞ্চায়তৰ আমাৰ সকলো ভোটা একত্ৰিত হৈ ওলাই আহিছে। যিহেতু আমাৰ যিসকল আমাৰ গ্ৰামাঞ্চলৰ ৰাইজসকলে এটা কথাই অৱগত কৰিছে যে আজি যুৱ শক্তি হিচাপে যে তুমি ওলাই আহিছা, তোমাৰ লগত আমি সকলো ৰাইজ একত্ৰিত হৈ আছোঁ। আৰু তেওঁলোকে মোক এতিয়া ইয়াত এইটো চেণ্টাৰটো আহি মোক এষাৰ কথা অৱগত কৰিলে, ইয়াত এটা প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহটো একদম জৰাজীৰ্ণ অৱস্থাত আছে। আৰু তেওঁলোকে এক কথাতেই কৈছে যে আমাৰ এইটো যিটো ৱাৰ্ডত আছে 593টা ভোট আছে, 97, আৰু ইয়াত প্ৰায় পুলিং এতিয়ালৈকে 300মান পুলিং হৈ গৈছে আৰু বাকী আপোনাৰ 400মান আছে। আৰু সকলো ৰাইজে এইটোৱে কৈছে যে ইয়াৰ যিমানখিনি আমাৰ ভোটাৰ ৰাইজ আছে সকলোৱে আমাৰ উন্নয়নৰ পক্ষত ভোট দিয়া হৈছে। যিহেতু ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে AP আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে, ৰাইজে তাকে অৱগত কৰিছে। পঞ্চায়তত আজি ভোটদান কৰিলোঁ।
আৰু গণতন্ত্ৰত নিৰ্বাচন হৈছে এক উৎসৱ আৰু পঞ্চায়ত যি নিৰ্বাচন এই নিৰ্বাচন আচলতে সৰ্ববৃহৎ উৎসৱ ইয়াতকৈ ডাঙৰ উৎসৱ নাই আজি যদি আমি অসমত যদি লক্ষ্য কৰোঁ 21,920 জন ৱাৰ্ড মেম্বাৰে আজি মানে ৱাৰ্ড সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰায় 60,000ৰো অধিক প্ৰাৰ্থী নিৰ্বাচন অৱতীৰ্ণ হৈছে আঞ্চলিক পঞ্চায়তত প্ৰায় 2,190 গৰাকী সিট আছে আঞ্চলিক পঞ্চায়তৰ প্ৰায় যদি আমি চাওঁ যদি ট্ৰিপুল হয় প্ৰায় 7,000তকৈ অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছে জিলা পৰিষদত 397 সিট ইয়াতো কেইবাশ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে গতিকে সৰ্ববৃহৎ গণতন্ত্ৰৰ এইটো উৎসৱ আৰু সমৃদ্ধিশালী অসম সমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰিবৰ কাৰণে আচলতে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'বই লাগিব আৰু অসমৰ 126,000খন গাঁৱত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদিহে উন্নয়ন সম্ভৱ আৰু অসমৰ বৰ্তমান আমাৰ চৰকাৰখনৰ যি উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাক নতুন দিশ নিৰ্ণয় কৰিবৰ কাৰণে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'বই লাগিব সেইবাবে এইবাৰ আমাৰ অসম চৰকাৰে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বিশেষ ৱাৰ্ড সদস্যসমূহ নিৰ্দলীয়ভাৱে প্ৰাৰ্থী অৱতীৰ্ণ হ'ব আৰু এইবাৰ আমি দেখিছোঁ যে অৰাজনৈতিক ব্যক্তি বিভিন্ন ক্ষেত্ৰৰ যিসকলে সামাজিক ক্ষেত্ৰত কাম কৰিছে ৱাৰ্ডত কোনোবাই সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তি আছে অৱসৰপ্ৰাপ্ত লোক আছে যিসকলে সমাজখনৰ বিভিন্ন ছেক্টৰত কাম কৰি আছে কিন্তু অৰাজনৈতিক ব্যক্তি সেইসকল লোকে এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হৈছে মই ভাবোঁ যে সেইকাৰণে আমাৰ যিটো লক্ষ্য আছিল যে পঞ্চায়তসমূহ নিৰপেক্ষ ব্যক্তিৰ দ্বাৰা সমাজখনৰ নেতৃস্থানীয় ব্যক্তিসকল সমাজত যি বিভিন্ন সামাজিক ক্ষেত্ৰত কাম কৰি থকা ব্যক্তিসকলৰ দ্বাৰা পঞ্চায়তসমূহ গঠন হ'ব লাগে সেই যি লক্ষ্য উদ্দেশ্য আগত ৰাখি কৰিছিলোঁ মই ভাবোঁ যে এই লক্ষ্যৰ উদ্দেশ্য আমি উপনীত হ'ব পাৰিছোঁ বুলি আমি ভাবিছোঁ সেইবাবে অসমত সমৃদ্ধিশালী অসম নিৰ্মাণ কৰিবলৈ হ'লে সমৃদ্ধিশালী ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ হ'লে আমাৰ পঞ্চায়ত ৰাজ ব্যৱস্থা অধিক শক্তিশালী হ'বই লাগিব আৰু সেইবাবে এই সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱত আজি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ সৰ্বপ্ৰথমে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া যিসকল আমাৰ প্ৰাৰ্থী আছে সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু ধাৰাবাহিকভাৱে যোৱাটো 2013 চনত মই পঞ্চায়ত প্ৰেছিডেণ্ট হিচাপে যিহেতু এই অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিছিলোঁ জয়ী হৈছিলোঁ আৰু দ্বিতীয়বাৰৰ বাবে যিহেতু মই আকৌ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিলোঁ আৰু তৃতীয়বাৰৰ বাবে মই আকৌ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত পশ্চিম ডিব্ৰুগড়ত প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ফালৰ পৰা মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে গতিকে ধাৰাবাহিকভাৱে যিখিনি মোৰ নিজৰ অভিজ্ঞতা সেই অভিজ্ঞতাৰ ফালৰ পৰা মই যিখিনি ৰাইজৰ হকে কাম কৰি আহিছোঁ বা এই চৰকাৰখনক লগত লৈ যিখিনি উন্নয়নমূলক কাম সেই কামখিনি হয়তো ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু সেইবাবে হয়তো মোক ধাৰাবাহিকভাৱে তেখেতলোকে আশীৰ্বাদ দি আহিছে আৰু মোৰ উদ্দেশ্য হৈছে যিহেতু ৰাইজৰ হকে কাম কৰিবলৈ আগবাঢ়ি অহাটো আৰু যদি মই আকৌ এবাৰ জয়যুক্ত হওঁ তেতিয়া মানে যিখিনি আমাৰ ৰাজহুৱাই হওক বা ব্যক্তিগত যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমি সম্পূৰ্ণ কৰিবলৈ আমি এই চৰকাৰখনৰ লগত আগবাঢ়ি যাম আৰু ৰাইজৰ যিখিনি সেই সমস্যাখিনি আমি পূৰাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ যিহেতু তৃতীয়বাৰৰ বাবে ৰাইজে আকৌ এবাৰ মোক আঁকোৱালি ল'ব আৰু যিহেতু ৰাইজৰ আশীৰ্বাদ লৈয়ে মই ইমানখিনি আগবাঢ়িছোঁ যেতিয়া তেখেতলোকৰ সহায় সহযোগিতা মোৰ পূৰ্ণ আশীৰ্বাদ কৰিব পূৰ্ণ সহযোগিতা আছে বুলি মই ভাবোঁ কেনেকুৱা ধৰণৰ উৎসাহ দেখিছে মানুহৰ আপুনি যিহেতু ঘূৰিছে হয় মই যিহেতু সৰ্বপ্ৰথমেতো মই নিজৰ ভোটদানটো যিহেতু নিজৰ চেণ্টাৰত দি আহিছোঁ আৰু তাতো মই যথেষ্টখিনি উৎসাহ দেখিছোঁ পুৱাৰ পৰা মানুহৰ যিটো গতিত মানে তেখেতলোকে ভোট দিবলৈ আহিছে আৰু যিটো ভিৰ হৈছে পুৱাৰ প্ৰায় 7টা বজাৰ পৰাই তেখেতলোকে আহি উপস্থিত হৈছে যদিও 8:30টাৰ পৰা আৰম্ভণি হৈছে গতিকে তেখেতলোকৰ যিটো উৎসাহ আৰু এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা বিশ্বাস সেই বিশ্বাসৰ হয়তো সেই চৰকাৰখনে যে উন্নয়ন কৰিছে ৰাইজৰ হৈ যে তেওঁলোকে কাম কৰিছে সেই গতিকে তেওঁলোকে ভোটদান প্ৰক্ৰিয়াত স্বতঃস্ফূৰ্তভাৱে সকলোৱে ওলাই আহিছে আৰু তেখেতলোকে ভোটদান দিবলৈ অংশগ্ৰহণ কৰিছে দেখিছে পুৱাৰ পৰা দীঘলীয়া শাৰী সকলো ওলাই আহিছে আচলতে পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত আগত যিসকল আছিলে
সেইবিলাক দেখি কিনে মই এতিয়া মানে ওলাবলৈ বাধ্য হ'লোঁ কিয়নো যিসকলৰ কাৰণে পঞ্চায়তটো উন্নয়নৰ কাৰণে ৰাইজে মানে চৰকাৰে চেষ্টা কৰিব লাগিছিলে সেইবিলাক হোৱা নাই আৰু তলৰ BPL সদায় BPL হৈ আছে তেখেতসকলে যিবোৰ আঁচনিবোৰে আহে বা অন্য সুবিধাবিলাকে আহে সেইবিলাকৰ পৰা মানে একেবাৰে তলৰ লিখিব পঢ়িব নজনাবিলাক কাট খাই গৈ থাকে সেই তেনেকুৱাবিলাকৰ কাৰণে মই ওলাই আহিবলগীয়া হ'ল মানুহে ভাল সঁহাৰি পাইছোঁ এতিয়া বাকী ওপৰলাৰ হাতত ৰাইজে ভাল সঁহাৰি দিছে এইবাৰ কি কৈছে কেনেকুৱা ধৰণৰ কি প্ৰব্লেম আছে আপুনি যিহেতু বহুত দীঘলীয়া সময় ৰাজনীতিত আছে প্ৰব্লেম প্ৰব্লেম আমাৰ দৰিদ্ৰ জনতাৰ অন্য একো নহয় কাগজ পত্ৰৰ কাৰণে বহুত দৌৰা দৌৰি কৰিবলগীয়া আছে তেখেতসকলৰ কি হয় এতিয়া আমাৰ ইয়াৰ বাগানৰে মানুহ এখিনি আছে বাগানৰ মানুহখিনিয়ে কাম এৰি কেনে ইয়াত কাগজ পত্ৰ বনাই থাকিব লাগে ইটো নহয় সিটো নহয় সিটো নহয় সিটো নহয় অকল কাগজ পত্ৰৰ পিছতে লাগি থাকে সেই কামবোৰ একচুৱেলি পঞ্চায়তৰ মানুহবিলাকে বা অন্য তেনেকুৱা আপোনাৰ যিসকলৰ এইবিলাক দায়িত্ব থাকে সেইবিলাকে কৰিব লাগে কিন্তু সেইবিলাক কৰা নহয় বৰঞ্চ তেখেতসকলক প্ৰতাৰণা কৰি পঠিয়াইহে দিয়া হয় সেই তাকে দেখিছোঁ মই আগৰবিলাক ঠিক আছে হ'ব আজি আগৰ নিৰ্বাচনসমূহতকৈ অলপ পৃথক যেন অনুভৱ হৈছে কিয়নো এবাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো অলপ সলনি হৈছে চৰকাৰে যিহেতু সলনি কৰিছে আমাৰ বিগত সময়ত যি ধৰণৰ নিৰ্বাচনৰ অভিজ্ঞতা লাভ কৰিছিলোঁ তাতকৈ এইবাৰ অভিজ্ঞতাটো অলপ সুকীয়া আৰু এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ৰাইজে নিজৰ অঞ্চলটো উন্নয়নৰ খাতিৰত আৰু ৰাইজৰ প্ৰতি যি আস্থা আছে আৰু উন্নয়নৰ যি ধাৰা অব্যাহত আছে সেই ধাৰা গতিশীল আৰু অব্যাহত ৰাখিবৰ কাৰণে যি প্ৰক্ৰিয়া হাতত লৈছে ৰাইজে মই ভাবিছোঁ খুবেই ৰাইজৰ এই প্ৰক্ৰিয়াটো খুবেই শুভ লক্ষণ আৰু আমাৰ যিহেতু 2 নম্বৰ ৱাৰ্ড সেই ৱাৰ্ডটোত বিশেষকৈ 4জনকৈ আমাৰ প্ৰাৰ্থী আছে সেই 4জনৰ ভিতৰত মই এজন আছোঁ গতিকে ৰাইজৰ যি আশা আৰু তেখেতসকলৰ যি উন্নয়নৰ যি চিন্তা হেঁপাহ সেইখিনি আগন্তুক দিনত এজন উচিত প্ৰাৰ্থীয়ে যাতে প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত কৰায় তেখেতসকলে পঠিয়াই মেলি উন্নয়নৰ ধাৰা যাতে গতিশীল কৰি ৰাখে আৰু তেখেতসকলৰ যি চিন্তাধাৰাৰে তেখেতসকলে আজি ভোট দিবলৈ আহিছে আশীৰ্বাদ কৰিব তেখেতসকলে সেয়া মই ভাবিছোঁ আজি শুভ আৰু আশা কৰিছোঁ মই বিশেষকৈ 2 নম্বৰ ৱাৰ্ডৰ এজন প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ ৰাইজে মোক যিহেতু এতিয়া যি লক্ষণ দেখিছোঁ সেই লক্ষণত ৰাইজৰ খুব সঁহাৰি ভাল বুলি অনুভৱ কৰিছোঁ আৰু ৰাইজে আশীৰ্বাদ কৰিছে যে এইবাৰ যাতে আকৌ তেখেতসকলে মোক প্ৰতিনিধিত্ব কৰিবলৈ 2 নম্বৰ ৱাৰ্ডত হেঁপাহ কৰিছে আৰু আশা কৰিছোঁ ভৱিষ্যত তেখেতসকলৰ আশীৰ্বাদৰ জৰিয়তে মই আগন্তুক দিনত যি তেখেতসকলৰ চিন্তাধাৰা তেখেতসকলৰ যি আশা আছে সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম আৰু আগন্তুক দিনত ৰাইজৰ সহযোগিতাৰে কাম কৰি যোৱাৰ হেঁপাহ ৰাখি আৰু লগতে ৰাইজলৈ অশেষ ধন্যবাদ দিছোঁ তেখেতসকলে মোক আশীৰ্বাদ কৰাৰ কাৰণে অসম আদিত্য ডিব্ৰুগড় আপোনালোকৰ বিহু লাগিছেনে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000
অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট